যে নহওক বন্ধুসকল, আজি খেতিত ফুলকবিৰ আৰু বন্ধাকবিৰ পুলিবিলাক লগোৱা হ'ল। খেতিত লগোৱাও প্ৰায় শেষেই হ'ব। আবেলিৰ মুহূৰ্তত মই আপোনালোকক ভিডিঅ' এটা দিবলৈ প্ৰস্তুতি লৈছোঁ। তো আজি লগোৱা হ'ল, ইয়াত গুটিৰ পেকেটটো দেখুৱাই আছোঁ, চিনজিন্দা কোম্পানীৰ 1522। তাৰ লগতে আছে শ্ৰীৰাম 456। তো বহুতে লগাই আছে, একদম মৰ্নিঙৰ পৰা লগাই আছে। আজিৰ দিনটো একদম পুৰা ঠাণ্ডা, বতৰটো বহুত ভাল। তো খেতিয়কে আজি খেতিত পুলিবিলাক লগাই শেষ কৰিলে। আজি অলৰেডি ইফালে 5 বিঘা মাটি লগালে আৰু ইফালে খেতিয়ক এজনে 3 বিঘা লগালে। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। বেলেগক চোৱাৰ কাৰণে সুবিধাৰ্থে আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু লগোৱাৰ পদ্ধতিটো হ'ল 18 ইঞ্চি বাই 18 ইঞ্চি। আপোনালোকে 18 বাই 17 দিব পাৰিব, কোনো কথা নাই। এইটো হ'ল শ্ৰীৰাম 456, যিটো পুলি দেখুৱাই আছোঁ। ইফালে 2 বিঘা যা আছিল, এতিয়াও আছিল 1522 চিনজিন্দা কোম্পানী। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিব। এই খেতি কৰিবলৈ হ'লে আপোনালোকে ওখ এডলীয়া আৰু অম্লতা হিউমাযুক্ত মাটি নিৰ্বাচন কৰি তাৰপিছত আপোনালোকে ফুলকবিৰ পুলিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। প্ৰতি বিঘাত 1 গাড়ীকৈ গোবৰ আপোনালোকে সিঁচিবই লাগিব। ছুপাৰ ফছফেট 35 পৰা 40 কিলো, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো, DAP 10 কিলো দি তাৰপিছত আপোনালোকে কমেও 15 পৰা 20 দিন মাটি পচাব। তাৰপিছতহে আপোনালোকে পুলি লগাব। পুলিৰ বয়স 27 দিন হ'বই লাগিব। 2026 বৰ্ষত কিন্তু চব্জিৰ এটা খেল হ'ব। মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ। আগতীয়াকৈ যিসকল খেতিয়কে তাৰমানে ফুলকবিৰ পুলিবিলাক লগাইছিল, এখেতৰ ফুলকবিৰ খেতি আৰু খেতি হৈ থকা নাই। একদম একফালৰ পৰা পুলিবিলাক গেলি গৈছে বৰষুণে। যিহে বৰষুণ হ'ল, ডাঙৰ বৰষুণ হৈ গ'ল অলপ কেইদিন আগতে। আগতীয়াকৈ লগাইছিল ফুলকবি, একদম সৰ্বনাশ, খেতি একদম পূৰা ধ্বংস হৈ গ'ল। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম। বাই বাই।